বন্ধু বান্ধৱীসকল অসমত পুনৰবাৰ চৰকাৰী চাকৰি ওলাইছে অসম চৰকাৰৰ চাকৰি তাৰে এখন নটিফিকেশ্যন আহিছে আপোনালোকৰ বাবে যিখন হৈছে ডাইৰেক্টৰেট অফ এলিমেণ্টাৰী এডুকেশ্যন অথবা DEE আছাম ৰিকুৱাৰমেণ্টৰ পৰা য'ত আপোনালোকৰ বাবে বহুতো ভাল খবৰ যে ইয়াতে 149টা পদ মুকলি হৈছে এই ভিডিঅ'টোৰ দ্বাৰা আপোনালোকক সকলো ধৰণৰ প্ৰচেছ অথবা সিলেকশ্যন প্ৰচেছ এডুকেশ্যনেল কোৱালিফিকেশ্যন কিমান লাগিব আৰু এজ লিমিট কিমান হ'ব সকলোবোৰ আলোচনা কৰিম এতিয়া আগবাঢ়িছো নটিফিকেশ্যনটোলৈ গতিকে ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণকৈ চাই লওক নটিফিকেশ্যন আহিছে এইটো গভৰ্ণমেণ্ট অফ আছামৰ পৰা অফিচ অফ দি ডাইৰেক্টৰেট অফ এলিমেণ্টাৰী এডুকেশ্যনৰ পৰা আহিছে আপোনালোকৰ কাহিলীপাৰা গুৱাহাটী ইয়াতে দিয়া আছে ডেটেড দিয়া আছে কাহিলীপাৰা 28 ফেব্ৰুৱাৰীত এইটো নটিফিকেশ্যন আহিছে এডভাৰটাইজমেণ্টখন আপোনালোকক দেখুৱাই দিছোঁ এতিয়া আপোনালোকৰ ইয়াতে দিয়া আছে পে আপোনালোকৰ দৰমহা 12,000ৰ পৰা 37,500 টকালৈ প্লাছ গ্ৰেড পে দিয়া হ'ব 3,900 টকা পাৰ মন্থ দিয়া হ'ব আপোনালোকৰ ইয়াতে নাম্বাৰ অফ পোষ্ট দিয়া আছে ইয়াতে আপোনালোকৰ গ্ৰেড IV পিয়নৰ বাবে 3টা আনৰিজাৰ্ভ কেটেগৰী SC 0টা ইয়াতে STP এটা আৰু STSৰ কাৰণে 2টা OBC MOBC কাৰণে 3টা টোটেল নাম্বাৰ অফ পোষ্ট দিয়া আছে ইয়াতে 9টা আৰু গ্ৰেড IV পিয়নৰ কাৰণে ফিল্ড লেভেল এষ্টাব্লিছমেণ্ট আণ্ডাৰ DEE আছামৰ কাৰণে আনৰিজাৰ্ভৰ কাৰণে 81টা আৰু SC কাৰণে 3টা ST কাৰণে 15টা STHৰ কাৰণে 15টা OBC MOBC কাৰণে 25টা ইয়াতে টোটেল নাম্বাৰ 139টা দিয়া আছে ইয়াতে বহুতো পদ আছে আপোনালোকে ইয়াতে দিব পাৰিব গ্ৰেড IV নাইট চকীদাৰ কাৰণে ডাইৰেক্টৰেট অফ এলিমেণ্টাৰী এডুকেশ্যন আছাম ইয়াতে আনৰিজাৰ্ভৰ কাৰণে এটা SC ST STH STP কাৰণে 0টা OBC MOBC কাৰণে 0টা অকল এটাহে পোষ্ট আছে ইয়াতে আপোনালোকৰ দিয়া আছে ইয়াতে এজ লিমিট দিয়া আছে মাষ্ট নট বি লেছ দেন 18 years and not more than 44 years ইয়াতে 18 বছৰতকৈ সৰু হ'ব নালাগিব আৰু 44 বছৰতকৈ ডাঙৰ হ'ব নালাগিব জেনেৰেল আনৰিজাৰ্ভ কেণ্ডিডেটৰ কাৰণে 44 years আৰু OBC MOBC কাৰণে 47 এজ ইলেকশ্যন দিয়া আছে আৰু SC ST কাৰণে আপোনালোকৰ 49 বছৰ দিয়া আছে এজ ইলেকশ্যন এটা এডুকেশ্যনেল কোৱালিফিকেশ্যন ষ্টাডিড আপ টু ক্লাছ 8 আপোনালোকৰ 8 পাছ অথবা 8 পাছতকৈ অধিক আপোনালোকে এপ্লাই কেনেদৰে কৰিব আপোনালোকে এপ্লাই কৰিব লাগিব উইল বি ৰিচিভ অনলি অনলাইন ইন দি অফিচিয়েল ৱেবছাইট অফ দি DEE আছাম যেনে www.dee.assam.gov.in ফ্ৰম দি মিডনাইট 8 মাৰ্চৰ পৰা আপোনালোকৰ অনলাইন ষ্টাৰ্ট হৈ যাব আৰু 30 মাৰ্চলৈকে হ'ব এইটো আপোনালোকৰ ৱেবছাইট দিয়া আছে আপোনালোকে ইয়াতে মাৰি চাব পাৰে মই বাৰু ডেছক্ৰিপশ্যনত আপোনালোকক দি দিম লিংকটো আপোনালোকে ভেৰিফিকেশ্যন কৰিব লাগিব দি ষ্টেট লেভেল সিলেকশ্যন কমিটি উইল কনষ্টিটিউট ছেপাৰেট ডিষ্ট্ৰিক্ট লেভেল সিলেকশ্যন কমিটি for the respective district for verification of original document of these candidates in the district based on their permanent address. Exam tour বাবে আপোনালোকে এডমিট ডাউনলোড কৰিব লাগিব www.dee.assam.gov.in for attending the objective type written examination হ'ব আপোনালোকে OMR দিব লাগিব অথবা চাইডা সাৰ্কুল দিয়া থাকিব তাতে যোনটো শুদ্ধ উত্তৰ হেতুত ৰাউন্ড কৰি কোলা পেনেৰে দিব লাগিব যে উল্লেখ কৰা নাই কোলা পেন বুলি পিছত আপোনালোক দিব ইনষ্ট্ৰাকচনত আপোনালোকৰ চেম্পল এপ্লিকেশ্যন ফ্ৰম ফৰ গ্ৰেড IV আণ্ডাৰ দি অফিচ অফ DEE আছাম এইটো দেখুৱাই দিছোঁ প্ৰথমে আপোনালোকৰ নেম অফ দি কেণ্ডিডেট দিব লাগিব এপ্লিকেশ্যনৰ অনলাইন কৰোঁতে ডেট অফ বাৰ্থ ফাদাৰ্ছ নেম এড্ৰেছ পাৰ্মানেণ্ট এড্ৰেছ প্ৰেজেণ্ট এড্ৰেছ এডুকেশ্যন কোৱালিফিকেশ্যন আদিও দিব লাগিব তেতিয়া আপোনালোকৰ ছাকচেছফুল হ'ব ছাবমিশ্যনটো আপোনালোকৰ ৱেবছাইটটো হৈছে www.dee.assam.gov.in আপোনালোকে ফটোবোৰত চেল্ফ এটেষ্টেড লগাব লাগিব চেনেলটোত আপোনালোকে প্ৰথমবাৰ ভিজিট কৰিছে তেন্তে ছাবস্ক্ৰাইব কৰি ল'ব কিয়নো লেটেষ্ট গভৰ্ণমেণ্ট অথবা কোনো চৰকাৰী চাকৰি নটিফিকেশ্যনবোৰ আপোনালোকে এই চেনেলটোৰ দ্বাৰা আপোনালোকে পাই থাকিব আৰু যিমান পাৰে বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰিব
আৰু গ্ৰুপবোৰতো শ্বেয়াৰ কৰি দিব, কিয়নো তেওঁলোকো এই জবৰ কথা গম পায় আৰু এপ্লাই কৰিব পাৰে। আজিলৈ ইমানেই, আকৌ নেক্সট ভিডিঅ'টোত লগ পাম। থেংকছ ফৰ ৱাচিং, থেংক ইউ। জয় হিন্দ, জয় ভাৰত।